প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি আমাৰ ভাৰতীয় জনতা পাৰ্টি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ দলৰ শীৰ্ষ নেতৃত্ব আমাৰ চৰ্দাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰমুখ কৰি গৃহমন্ত্ৰী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া প্ৰমুখ কৰি সকলোকে শীৰ্ষ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিকল্পনা বুলি কোৱাৰ লগে লগে মোৰ গোৱালপাৰা পশ্চিম সমষ্টি নতুন সমষ্টি ডিলিমিটেশ্যনৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টীয়ে ফুল ফ্লেজত ইলেকশ্যন খেলিব গৈ আছোঁ। প্ৰত্যাহ্বান নিশ্চয় আছে, কাৰণ নতুন সমষ্টি। আগতে সেই সমষ্টিটো কংগ্ৰেছৰ দখলত আছিলে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা 78 ইয়াৰ্ছ হৈ গ'ল। সেই 78 ইয়াৰ্ছৰ পিছত আমি খিলঞ্জীয়া এজন মানুহে তাত বিধায়ক হ'ব গৈ আছে বা তাত প্ৰতিনিধিত্ব কৰিব গৈ আছে। তাত নিশ্চয় মোৰ প্ৰত্যাহ্বান থাকিব, কাৰণ ময়ো নতুন চিন্তা নতুন আশাৰে মই আগবাঢ়িব গৈ আছোঁ। কৰিব লগা বহুত কাম আছে তাত। প্ৰত্যাহ্বান বুলি যিহেতু আপুনি নিজেই কৈছে, কাৰ লগত প্ৰত্যাহ্বান হ'ব বা কেনেধৰণৰ প্ৰত্যাহ্বান সন্মুখলৈ আহিব? প্ৰত্যাহ্বান মোৰ ৰাইজৰ লগত। মোৰ ৰাইজে যিহেতু মোক নতুনকৈ পাব, ময়ো নতুন মুখ। ৰাইজে মোকো চেলেঞ্জ, কাৰণ মই নতুন প্ৰজন্মৰ পৰা এজন প্ৰতিনিধিত্ব হ'ব গৈ আছোঁ। নতুন প্ৰজন্মই মোক চাব। আজিৰ ডেটত এইবাৰ নতুন প্ৰজন্মই প্ৰায় 78 লাখ মানুহে নতুন প্ৰজন্ম এইবাৰ ভোট, যাক আমি 18 বছৰৰ পৰা 29 ইয়াৰ্ছ মাজত এজৰ ভিতৰত আছে, তেওঁলোকে মোক চাই আছে। তাৰ মাজতো আমাৰ আই মাতৃসকল আছে, জ্যেষ্ঠসকল আছে, তেওঁলোকেও চাই আছে। তো মই ভাবোঁ সেইবিলাক প্ৰত্যাহ্বান থাকিব। আৰু আমাৰ চৰকাৰে যিটো উন্নয়ন ধাৰা যিটো আমাৰ লৈ গৈ আছে, সেই উন্নয়ন ধাৰাটো মোৰ গোৱালপাৰা পশ্চিম সমষ্টিত যদি মই বিধায়ক হওঁ, সেইটো বস্তু উক্ষুণ্ণ ৰখাটো মোৰ প্ৰত্যাহ্বান থাকিব। আৰু কৰিব লগা তাত বহুত কাম আছে। মই আপোনালোক আগতে ক'লোঁ যে 78 ইয়াৰ্ছৰ পিছত সেই সমষ্টিটো আমি এইবাৰ খিলঞ্জীয়া প্ৰভুত্ব মানুহ এজনে পাব গৈ আছে। তাত ৰাস্তা পদূলি, ইনফ্ৰাষ্ট্ৰাকচাৰ, কলেজৰ কথাই কওক বা ষ্টেডিয়ামৰ কথাই কওক, ট্ৰেইনিং চেণ্টাৰৰ কথা কওক, ভাল তেনেকুৱা হল নাই, সেইবিলাক কৰিব লগা বহুত কাম আছে। মই ভাবোঁ ৰাইজে মোক সুযোগ দিব, আৰু ৰাইজে বিজেপিক বাহিৰে কাকো চিনি নাপায়। তো মই ভাবোঁ মোৰ সৌভাগ্যৱান বুলি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে মোক সৰু এটা কাৰ্যকৰ্তাক ইমান ডাঙৰ প্লেটফৰ্ম এটা দিছে, দায়িত্ব এটা দিছে। আস্থা দলে যি মোক আস্থা ৰাখিছে মোৰ ওপৰত, মই নিশ্চয় সেই আস্থাটো মই অটুট ৰাখিবলৈ মই চেষ্টা কৰিম। প্ৰশ্নটো হ'ল যে মাত্ৰ ডেৰ কুৰি বয়সত এনেধৰণৰ এটা বিশাল ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে এজন কাৰ্যকৰ্তাক এনে এটা কি কাৰণে আচলতে এনে এটা গধুৰ দায়িত্ব দিলে বুলি ভাবিছে? সেয়াই ভাৰতীয় জনতা পাৰ্টি, সেয়াই হয় পাৰ্টি উইথ ডিফাৰেঞ্চ। এটা কথা আছে ভাৰতীয় জনতা পাৰ্টিত, সকলো কাৰ্যকৰ্তাৰ কাৰণে কাম, আৰু কামৰ কাৰণে সকলো কাৰ্যকৰ্তা। মই সদায় প্ৰস্তুত আছোঁ। দলে যেতিয়া মোক দায়িত্ব দিছিল, মই 2020 চনত যুৱ মৰ্চাৰ ডিষ্ট্ৰিক্ট এক্সিকিউটিভৰ দায়িত্বত আছিলোঁ। তাৰপিছত মই ডিষ্ট্ৰিক্ট সম্পাদকৰ দায়িত্ব আছিলোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট মই 4 বছৰ কাল মই কৰিছিলোঁ। তাৰপিছত ৰাজ্যিক যুৱ মৰ্চাৰ দায়িত্ব মোক দলে দায়িত্ব অৰ্পণ কৰিছে, আৰু প্ৰায় 6 মাহ কাল মই নিষ্ঠা আৰু সততাৰে মই কাম কৰি গৈছিলোঁ। নিশ্চয় চাগে দলে মোক চাইছে। আৰু মই ভাবোঁ মই শিৱ বাবাৰ ভক্ত, মই মা কামাখ্যাক মই ভক্ত, মই মা বগলাৰ ভক্ত, মই মা কালীৰ ভক্ত। তো সেই চাগতে মোক মায়ে মোক আশীৰ্বাদ দিছে, বাবাই মোক আশীৰ্বাদ দিছে, আৰু মোৰ লগৰবিলাক বা শুভাকাংক্ষী যোনজন আছে, মোৰ যিটো সমনীয়া আছে, তেওঁলোকে মোক যথেষ্ট মোক ছাপোৰ্ট কৰিছে এই ক্ষেত্ৰত। ময়ো সপোনতো ভবা নাছিল যে মোৰ এনে এটা ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বৰ সৰ্ববৃহৎ দলত মোৰ যে এটা তাৰে প্ৰাৰ্থিত্ব মোক যে প্ৰদান কৰিব, মই সপোনটো ভবা নাছিলোঁ। মোৰ যোৱাকালি 3 দিন আগত যেতিয়া মোৰ গ্ৰীণ ছিগনেল এটা পায় যে তুমি অলপ ৰেডি থাকা বুলি, মই সপোনটো ভবা নাই যে ফোন আহিব মোৰ তাত, সপোনটো ভবা নাই। এই বাস্তৱ একদম তলৰ পৰ্যায়ৰ গ্ৰাছৰুট পৰ্যায়ৰ পৰা সংগঠনৰ কাম কৰি এনেধৰণে পুৰস্কৃত হোৱা মানুহৰ সংখ্যা খুব কম। এই সীমিত মানুহৰ তালিকাখনত নিজৰ নামটো ভৰাবলৈ পায়, আচলতে কি মেছেজ দিব বাকী কাৰ্যকৰ্তাসকল? তেনেহ'লে জ্যেষ্ঠ কিছুমানো টিকটৰ পৰা বঞ্চিত হৈছে, যিহেতু আপোনাক হয়, সেইটো মই দলৰ পৰ্যায়লৈ মই ঠেলি দিম। যি শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লৈছে, সেই দলে নিশ্চয় ভাল সিদ্ধান্ত লৈছে। মই সেইটো
সেইটোহে মই চিন্তা কৰিম দলে মোক যিটো দায়িত্ব দিছে মই সেইটোলৈ নিহাৰিকৈ পালন কৰিব মই চেষ্টা কৰিম কাৰ্যকৰ্তাসকলে কি ক'ব যিসকলে এতিয়াও ধৰি লওক এনে সংগঠনৰ কামেই কৰি আছে জিলা ভিত্তিক বা ৰাজ্যিক পৰ্যায়তে নাই চাওক সপোন দেখিব লাগে সপোনটো ডাঙৰকৈ দেখিব লাগে মই সপোন দেখিছোঁ যেতিয়া মই ABP কৰিছিলোঁ তেতিয়া মই গম পোৱা নাছিলোঁ যুৱ মৰ্চা এটা সংগঠন আছে এতিয়া ABP কৰিছোঁ মই আগিয়া কলেজৰ এজন GS আছিলোঁ মই এই GS থাকে মই এটা ভোটত জয় হৈছিলোঁ তো মই সেই এটা ভোট যে মোৰ সপোন এইবিলাক যে গতানুগতিক হৈ যায় মই ভাবাও নাছিলোঁ সপোনটো দেখিবলৈ মোৰ সপোনটো আছে মোৰ সপোনটো আৰু কৰিব লগা বহুত আছে এই সপোনৰ মাজত এইটো এটা সপোন আছিল সেই সপোনটো পাইছোঁ বাকী আৰু সময়ে লৈ যাব য'ত লৈ যায় তাত আছে সেইটো বাৰু মোৰ টপ ছিক্ৰেট থাকে সেইটো বস্তু পিছত আপোনালোকক জনাম আৰু যিটো বস্তু ৰাজনীতিত টপ ছিক্ৰেট থাকিব লাগে সেই টপ ছিক্ৰেটটো নিজৰ মাজত ৰাখিব জানিব লাগিব হয় ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত